মনোমোর স্টুডেন্টস আজ আমি পড়িম ক্লাস 8 এর ম্যাথ চ্যাপ্টার নাম্বার 7 বর্গর সংখ্যা আর বর্গমূল। তো স্টুডেন্টস আমি পড়ি আছো অনুহলনী 7 এর। তো স্টুডেন্টস এইটো অনুহলনী 1 এর পৰা 4 লৈকে আমি কৰিছো। আজি আমি তোমালোকক 5 নম্বৰ আজি আমি তোমালোকক কোশ্চেন নাম্বার 5 কোশ্চেন নাম্বার 6 কোশ্চেন নাম্বার 7 এই অঙ্ক তিনিটা সমাধান কৰি দিম। কোশ্চেন নাম্বার 5 ত কি কৈছো তলৰ কোন কেইটা বৰ্গৰ সংখ্যা নহয় যুক্তি সহকাৰে উল্লেখ কৰা। তো স্টুডেন্টস এইটো সলভ কৰাৰ আগতে তোমালোকৰ কিতাপত এটা ফৰ্মুলা দি আছে, এই ফৰ্মুলাটো চাই লোৱা। তো স্টুডেন্টস কি কৈছো 2 3 7 নাইবা 8 এৰে শেষ হোৱা সংখ্যাবোৰ বৰ্গৰ সংখ্যা হ'ব নোৱাৰে। যদি কোনো সংখ্যাৰ এককৰ স্থানত 2 3 7 বা 8 যদি থাকে এই সংখ্যাটো কেতিয়া বৰ্গৰ সংখ্যা হ'ব নোৱাৰে। এইটোত আমি ইয়াৰ ওপৰত ভিত্তি কৰি এই কোশ্চেনবিলাক সমাধান কৰিম। চোৱা তো স্টুডেন্টস আমি লিখি লৈছো যে কোশ্চেন নাম্বার 5 782 বৰ্গৰ সংখ্যা নহয় কাৰণ এককৰ স্থানত 2 অংক আছে। এককৰ স্থানত কি আছে 2। যদি 2 3 7 8 এই সংখ্যা চাৰিটা যদি কোনো সংখ্যাৰ বা কোনো বৰ্গৰ সংখ্যাৰ এককৰ ঘৰত থাকে তেনেহলে এই সংখ্যাটো বৰ্গৰ সংখ্যা হ'ব নোৱাৰে। তাৰপিছত এইটো আমাক দি আছে 1658 এককৰ স্থানত কিমান আছে 8। এইটো আমি বৰ্গৰ সংখ্যা ক'ব নোৱাৰো কাৰণ বৰ্গৰ সংখ্যা নহয় কাৰণ এককৰ স্থানত 8 অংকটো আছে। বুজি পাইছা তোমালোকে নিশ্চয়। তাৰপিছত এইটো আছে কিমান 640। ইয়াত মানে যুগ্ম যুগ্ম সংখ্যা থাকিব লাগিব, মানে দুটা থাকিব লাগিব, চাৰিটা ছটা এনেকৈ থাকিব লাগিব। এটা তিনিটা পাঁচটা থাকিলে সেই সংখ্যাটো বৰ্গৰ সংখ্যা হ'ব নোৱাৰে। তো ইয়াত আমি লিখিছো বৰ্গৰ সংখ্যা নহয় কাৰণ এককৰ স্থানৰ এটা 0 আছে। এককৰ স্থানত কিমানটা 0 আছে, এটা 0 আছে। বুজি পাইছা তোমালোকে নিশ্চয়। তাৰপিছত এইটো আছে এককৰ স্থানত কিমান আছে 3, তেনেহলে এইটো বৰ্গৰ সংখ্যা হ'ব নোৱাৰে। তাৰপিছত এইটো আছে কিমান আছে 7 আছে, এইটো বৰ্গৰ সংখ্যা হ'ব নোৱাৰে। 2 3 7 8 থাকিলে বৰ্গৰ সংখ্যা হ'ব নোৱাৰে। তাৰপিছত এইটো কি বৰ্গৰ সংখ্যা নহয়, মানে ইয়াত কি যুগ্ম শূন্য থাকিব লাগিব। অযুগ্ম শূন্য আছে তেনেহলে এইটো কি পূৰ্ণ বৰ্গৰ সংখ্যা নহয়। তাৰপিছত কিমান আছে 961, এইটো কি বৰ্গৰ সংখ্যা হয় কাৰণ ইয়াৰ বৰ্গমূল কিমান 31। 2 3 7 8 নাই তেনেহলে এইটো কি বৰ্গৰ সংখ্যা হয়, এইটো বৰ্গৰ সংখ্যা হ'ব। ইয়াৰ বৰ্গমূল কিমান আছে 57। ইয়াৰ পিছত আমি কোশ্চেন নাম্বাৰ 6 টো তোমালোকক সমাধান কৰি দিম। চোৱা তো স্টুডেন্টস কোশ্চেন নাম্বাৰ 6 ত কি কৈ চোৱা তলৰ সংখ্যাবোৰৰ বৰ্গৰ এককৰ স্থানত কি অংক বহিব লিখা। তো স্টুডেন্টস এইটো সলভ কৰাৰ আগতে তোমালোকক এটা ফৰ্মুলা দেখুৱাই দিম। চোৱা এইটো কি আছে যে সংখ্যাটোৰ এককৰ স্থানত অংক যদি 0 থাকে বৰ্গৰ সংখ্যাৰ এককৰ স্থানত কিমান থাকিব 0 হ'ব। 1 বা 9 থাকে বৰ্গৰ এককৰ স্থানৰ অংক কিমান হ'ব 1 হ'ব। 2 বা 8 থাকিলে কিমান হ'ব 4। 3 বা 7 থাকিলে কিমান হ'ব 9। 4 বা 6 থাকিলে কিমান হ'ব 6 থাকিব। 5 থাকিলে কিমান হ'ব 5 হ'ব। যেনেকুৱা ধৰি লোৱা 1 আছে, 1ক স্কয়াৰ কৰিলে এককৰ ঘৰত কিমান থাকিব 1 থাকিব। আৰু 9ক স্কয়াৰ কৰিলে কিমান হ'ব 81, এককৰ ঘৰত কিমান আছে 1 আছে। এইটো সেম যিকোনো সংখ্যাৰ এককৰ স্থানত যদি 1 আৰু 9 থাকে 1 হ'ব। 2 8 থাকিলে 4 হ'ব। 3 7 থাকিলে 9 হ'ব। 4 6 থাকিলে কিমান হ'ব 6। 5 থাকিলে 5। নিশ্চয় তোমালোকে বুজি পাইছা। এতিয়া আমি কোশ্চেনবিলাক সমাধান কৰিম। চোৱা তো স্টুডেন্ট আমি লিখি লৈছো 69 বৰ্গৰ এককৰ স্থানত কিমান থাকিব 9 আছে তেনেহলে কিমান বহিব 1 বহিব। তাৰপিছত আমাক কিমান দি আছে 43। লিখিবা 43 বৰ্গৰ এককৰ স্থানত কিমান বহিব 3 আছে তেনেহলে কিমান হ'ব 3 থাকিলে কিমান থাকে আমাৰ 3 থাকিলে চোৱা স্টুডেন্টস ইয়াত আমি লিখি লৈছো 3 7 থাকিলে কিমান হ'ব 9 হ'ব। তেনেহলে ইয়াত কিমান হ'ব 9 বহিব। তাৰপিছত আমাক কিমান দি আছে 91 বৰ্গৰ এককৰ স্থানত কিমান হ'ব স্টুডেন্টস 1 আছে তেনেহলে কিমান হ'ব 1 হ'ব। 1 আৰু 9 থাকিলে কিমান হয় 1 হয়। তাৰপিছত আমাক কিমান দি আছে 62 বৰ্গৰ এককৰ স্থানত কিমান বহিব ইয়াত 2 আছে কিমান হ'ব 4 হ'ব। 2 আৰু 8 থাকিলে কিমান হ'ব 4। 2 আৰু 8 থাকিলে কিমান হ'ব 4 বহিব। তাৰপিছত কিমান আছে 425 এককৰ স্থানত কিমান আছে 5 থাকিলে কিমান হ'ব 5 হয়। তোমালোকক দেখুৱাই দিছো 5। তাৰপিছত কিমান আছে 126 চোৱা স্টুডেন্টস কিমান 4 আৰু 6 থাকিলে কিমান হ'ব 6 হ'ব। এটা কিমান হ'ব 6। তাৰপিছত কিমান আছে
6344 এতর বর্গর এককৰ স্থানত কিমান হ'ব 4 থাকিলে কিমান হ'ব ষ্টুডেন্টস 4 আৰু 6 থাকিলে কিমান হ'ব 6 এই হ'ব তাৰপিছত কিমান আছে 2747 এতর বর্গর এককৰ স্থানত 7 আছে কিমান হ'ব 3 আৰু 7 থাকিলে কিমান হয় 9 বহিব তাৰপিছত কিমান আছে 8 বর্গর এককৰ স্থানত কিমান হ'ব 8 থাকিলে কিমান হ'ব 2 আৰু 8 থাকিলে কিমান হয় 4 হয় কিমান হ'ব 4 বহিব এটো হ'ব কি 6 নম্বৰৰ উত্তৰ ইয়াৰ পিছত আমি 7 নম্বৰটো চাম চোৱা তো ইয়াৰ পিছত আমি 7 নম্বৰটো চাম 7 নম্বৰত কি কৈছো তলৰ সংখ্যাবোৰৰ বৰ্গৰ শেষৰ ফালে কিমানটাকৈ শূন্য থাকিব লিখা ইয়াত কিমান আছে এই সংখ্যাবোৰ বৰ্গ কৰিলে ইয়াৰ বৰ্গৰ সংখ্যাৰ শেষৰ ফালে কিমানটা শূন্য থাকিব এটা আমাক উলিয়াব কৈছে তো চোৱা ষ্টুডেন্টস তো ষ্টুডেন্টস ইয়াত চোৱা তোমালোকে কিমান দি আছে এটা দি আছে 10 কে স্কয়ার কৰিলে কিমান হয় 100 তেনেহলে ইয়াত কিমানটা 0 আছে দুটা ডাবল হ'ব ইয়াত এটা 0 আছে ইয়াত কিমান হ'ব দুটা ইয়াত এটা 0 আছে কিমান হ'ব দুটা ইয়াত কিমানটা 0 আছে দুটা তেনেহলে কিমান হ'ব চাৰিটা 0 হ'ব অন্যবিলাক কি হ'ব যুগ্ম যুগ্ম হ'ব মানে দুটা থাকিব চাৰিটা ছটা এনেকৈ থাকিব ইয়াত কি কৈছো দেখা গ'ল যে 10 আৰু 20 ৰ বৰ্গৰ শেষত দুটাকৈ শূন্য আছে হেদৰ 300 ৰ বৰ্গৰ শেষত চাৰিটা আৰু 4000 ৰ বৰ্গৰ শেষত ছটা শূন্য আছে গতিকে ওপৰৰ উদাহৰণ কেইটাৰ পৰা এইটো স্পষ্ট যে শূন্যান্ত বৰ্গৰ সংখ্যাবোৰৰ শেষৰ ফালে যুগ্ম সংখ্যক শূন্য থাকে কিমান থাকিব যুগ্ম সংখ্যক শূন্য থাকিব মানে চাৰিটা দুটা আঠটা এনেকৈ থাকিব তো চয়েসটো এতিয়া এইটো ফৰ্মুলা হয় আমি কোশ্চেন নম্বৰ 7 টো সমাধান কৰিম চোৱা তো চয়েসটো আমি কি লিখি লৈছো যে 460 ৰ বৰ্গৰ শেষৰ ফালে ইয়াত কিমানটা 0 আছে এটা তেনেহলে কিমানটা 0 হ'ব দুটা হ'ব কিমান হ'ব দুটা শূন্য হ'ব কিমানটা শূন্য হ'ব দুটা ইয়াৰ কি হ'ব ডাবল হ'ব তাৰ পিছত আমাক কিমান দি আছে 7200 এতর বর্গর শেষৰ ফালে কিমানটা 0 হ'ব চাৰিটা 0 হ'ব বুজি পাইছা তাৰপিছত আমাক কিমান দি আছে 6020 ইয়াত কিমানটা 0 আছে এটা ডাবল হ'ব মানে যুগ্ম যুগ্ম 0 থাকিব যে এতর বৰ্গৰ শেষৰ ফালে কিমানটা 0 হ'ব দুটা 0 হ'ব তাৰপিছত কিমান দি আছে 2000 দি আছে এতর বর্গৰ শেষৰ ফালে কিমানটা ইয়াত তিনিটা শূন্য আছে কিমানটা হ'ব ছটা হ'ব 6টা শূন্য হ'ব তো স্টুডেন্টস ইয়ালৈকে কৰিব লগা আছিল স্টুডেন্ট যদি ভিডিওটো ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমাৰ মতামত কমেন্ট কৰি জনাবা থ্যাংক ইউ স্টুডেন্টস